দেউতাসকলৰ নামত আৰু এটি তামোল এখিলি পাণ যেনে মুঠি পুৱলে চাউল লৈ যেনে এখিনি সোৱাদ বস্তু লৈ এটি দীঘল পাতৰ গুটি লৈ যেনে আৰু এখি মাহ গাজি লৈ যেনে পঞ্চমী দিন যেনে আজি হ'ল বাৰু যেনে আপোনালোকে যেনে সকলোৱে যেনে আজি হ'ল বাৰু যেনে এসপ্তাহ হৈ যেনে আপোনালোকে যেনে কাম কৰি পঞ্চমী দিন যেনে এইভুনা ভকত তেওঁসকলক যেনে নিমন্ত্ৰণ কৰি যেনে ঠায়ে ঠায়ে বহাই যেনে আৰু নামৰ হালখন যেনে এইভুনা ভকত তেওঁসকলক চন্দি দিছোঁ তামোলীয়া কাটা সকলো এই ভকত তেওঁসকলক যেনে নামৰ হালখন এই চন্দি দিলে মোৰ দেউতাসকল সূৰ্যৰ তলত ভাৰতবৰ্ষত পৃথিৱীৰ ওপৰত আপোনালোকৰ সমান ডাঙৰ ঈশ্বৰ ডাঙৰ গুণ জ্ঞানী নাই তাকে এই বন্দিহঁতৰ সমান আৰু ক্ষুদ্ৰ নৰনাৰী নাই তাকে আজি হেন বাৰত আমাৰ আৰু এই তিনিচুকীয়া ডিব্ৰুগড় দুখন অবিভক্ত জিলা এই প্ৰাক্তন আলফা আৰু নিৰ্যাতিতৰ কিছু সদস্য লগতে গাঁও এই আমাৰ নদিহিং আশে পাশে থকা কিছু ওচৰ চুবুৰীয়া গাঁও জ্ঞাতি লৈ আৰু এই শিলাগুৰি চাপৰিত তাকে খেতি এইবোৰ কৰাৰ নিমিত্তে অহা হৈছে তাকে আজি হেন বাৰত এই ভকত দেউতাসকলক এইবোৰ ঘৰে ঘৰে নিমন্ত্ৰণ কৰি আৰু আসনে ভূষণে বহাই আৰু এখনি নামৰ সাজ পাতি নামৰ সাজত এফি পুৱলীয়া চাউল এফি মাহ গাজি আৰু এটি দীঘল পাতৰ গুটি আৰু এফি সোৱাদ লৈ আৰু এটি মূল সেৱাৰ কাৰণে এখিলি পাণ এটি তামোল আৰু এথলৰ দেউতাসকললৈ ধিয়াই এটি অহিনা লৈ তাকে আৰু দুখুৱা আঙুলিয়ে কৰজ কৰি গলত বস্ত্ৰ বান্ধি বস্ত্ৰ লৈ এইবোৰ সেৱা আদন কৰা হৈছে মোৰ দেউতাসকল তাকে কয়